অ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মইনো ফুলিম কিয়। এতিয়া কথাষাৰ তেনেকুৱা হৈছে কিহৰ কাৰণে মই কথাষাৰ ক'লো, কাৰণ এতিয়া কালিৰ যিটো ঘটনা হৈ গ'ল আমাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত, এতিয়া প্ৰশাসনটো মুখ্যমন্ত্ৰীৰ হাতত হয়। প্ৰশাসনে নিজ ইচ্ছা অনুসৰি এতিয়া একো কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যি ক'ব সেয়াই কৰিব প্ৰশাসনে। সেইকাৰণে এই বাক্যশাৰী সুন্দৰকৈ খাটে, অ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মইনো ফুলিম কিয়। এতিয়া বিজেপি মানে গুণ্ডাৰাজ মানে বিজেপি মানে দগবাজ মানে বিজেপি পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা ক'লে যে সেইবিলাক মানুহ আমাৰ মানুহ নহয়, সেইবিলাক ঠাইত মানুহে মুখত কলা কাপোৰ বান্ধি আহে। এতিয়া কথা হৈছে যে মামায়েও এসময়ত মুখত কলা কাপোৰ বান্ধিয়ে আলফা বুলি আত্মপ্ৰকাশ কৰিছিলে। সেইটো পাহৰি যোৱা, আমি সকলোৱে পাহৰি যোৱা নাই, পাহৰি যোৱাটো মানে লক্ষণীয় বিষয়ো নহয়। আপুনি এটা সময়ত মুখত কলা কাপোৰ বান্ধিয়ে আলফা বুলি আত্মপ্ৰকাশ কৰিছিলে, আৰু বৰ্তমানো আপুনি মুখত কলা কাপোৰ বান্ধিয়ে দুনিয়াৰ চিণ্ডিকেটবিলাক আপুনি কৰি আছে। কয়লা চিণ্ডিকেটেই হওক বা যিকোনো চিণ্ডিকেটেই নহওক কিয়, আপুনি বৰ্তমান মুখত কলা কাপোৰ বান্ধি পেলাই চিণ্ডিকেট কৰি আছে, লগতে মুখত কলা কাপোৰ বান্ধি পেলাই আপুনি কমিশ্যন ৰাজ চলাই আছে। এতিয়া মুখত কলা কাপোৰ আপুনিহে বান্ধিছে, লগতে আপুনি যিটো ঘটনা সংঘটিত হ'ল কালি, সেই ঘটনাক আপুনি নিন্দা কৰিব লাগে আৰু তদন্ত কৰিবৰ কাৰণে আপুনি ঘোষণা কৰিব লাগে নে আপুনি তুলঙা মন্তব্য দিব লাগে। যিহেতু আপুনি এগৰাকী সাংবিধানিক পদত বহি আছে, আৰু সাংবিধানিক পদত বহি পেলাই আপুনি অসাংবিধানিক কথা কেনেকৈ ক'ব পাৰে। আপুনি ৰাজ্যখনৰ যুৱচামক কোনটো পথলৈ আপুনি পৰিচালিত কৰিব বিচাৰিছে। আপুনি আপোনাৰ আচল স্বৰূপটো দেখুৱাই দিছে। অলৰেডি আপোনাৰ আচল স্বৰূপটো অসমবাসীয়ে দেখিবলৈ বাকী নাই। এতিয়া কথা আছে কি, ৰূপহীখন কি আপোনাৰ জাগা নহয় নেকি? আপুনি কি মুখ্যমন্ত্ৰী অকল বিজেপিৰ মুখ্যমন্ত্ৰী নেকি? নিৰ্দিষ্ট কিছুমান জাগাৰ আপুনি মুখ্যমন্ত্ৰী নেকি? যেনে জালুকবাৰী, বিভিন্ন য'ত মানে আপোনালোকে ভাবে যে মানে দুৰ্নীতি কৰি পেলাই জিকিব পাৰি, সেইবিলাক ঠাইৰ আপুনি মুখ্যমন্ত্ৰী নেকি? অসমখনৰ ভিতৰত কি মানে কি ৰূপহীখন নপৰে নেকি? ৰূপহীখন কি আপোনাৰ দায়িত্বত নাই নেকি? ৰূপহী মানুহখিনি আপোনাৰ মানুহ নহয় নেকি? বিজেপিত ভোট দিলেহে ৰূপহীৰ মানুহ হয় নেকি? আপুনি এইষাৰ কথা যে ক'লে, এইষাৰ কথা আপুনি কি সূচাব বিচাৰিছে? মানে ইয়াতো মানে আপুনি ধৰ্ম টানি আনিব বিচাৰিছে নেকি? আপুনি পাহৰি যোৱাটো ভুল মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকৰ যে দীপ্লু ৰঞ্জন ডাঙৰীয়া, তেওঁকো এচাম মানুহে ভোট দিছিলে। আপুনি এতিয়া যিদৰে ধৰ্ম ইনডাইৰেক্টলি টানি আনিছে, সেই এচাম ধৰ্ম মানুহে আপোনাৰ দীপ্লু ৰঞ্জন ডাঙৰীয়াক যথেষ্ট পৰিমাণে ভোট দিছিলে। এতিয়া ঘৃণা কৰি বা এনেধৰণৰ তুলুঙা মন্তব্য দিলে আপোনাক শোভা নাপায়। এতিয়া আপুনি মোক এটা কথা কওক, মোক বুলিয়ে নহয় সমগ্ৰ অসমবাসীক কথা কওক, আপুনি কি ৰূপহীৰ মুখ্যমন্ত্ৰী? সেই ঠাইৰ আপুনি মুখ্যমন্ত্ৰী নহয় নেকি? সেই ঠাই কি আপোনাৰ দায়িত্বত নাই নেকি? বহুত লাজৰ কথা। ৰাইজ জাগিবৰ হ'ল, নহ'লে এদিন এইজন ৰজাই সাধাৰণ জনতাৰ তেজেৰে এদিন বনভোজ খাব। এতিয়া যি দেখিবলৈ পাইছো সেয়াই হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওকচোন, গৃহ বিভাগটো আপোনাৰ দায়িত্বত নাই জানো? আপুনি যে ব্যৰ্থ হৈছে, ব্যৰ্থতাটো স্বীকাৰ কৰক। কিয় ব্যৰ্থতা স্বীকাৰ নকৰে? ব্যৰ্থতা স্বীকাৰ নকৰি পেলাই আপুনি কৈছে যে সেই ঠাইত মানুহে এনেদৰে মুখত কলা কাপোৰ বান্ধিয়ে মানে এনেধৰণৰ ঘটনা সংঘটিত কৰে। আপুনি উচতনি দিব লাগে নে আপুনি নিন্দা কৰিব লাগে? আৰু তদন্ত কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিব লাগে? আপুনি কেনেধৰণৰ মুখ্যমন্ত্ৰী? আপুনি যুৱচামক বা অসমবাসীক কি বাৰ্তা দিব বিচাৰিছে? আপুনি এক প্ৰকাৰ গুণ্ডাৰাজ চলাই থকা নে আপুনি নিজে অনুভৱ কৰিছেনে? আপোনাৰ পৰিবাৰৰ কথা, আপোনাৰ কোনোবা অঙহী বঙহী হওক বা বিজেপিৰ নেতাসকলৰ পৰিবাৰৰ কথা ক'লে এতিয়া আপোনাৰ দুখ লাগে, চকুত চকুলো ওলায়। তেওঁলোকৰ নিৰাপত্তা আছে, কিন্তু আজি যিটো দলৰে নহওক কিয় এগৰাকী সাংসদৰ নিৰাপত্তা নাই, তেন্তে সাধাৰণ জনতাৰ কি নিৰাপত্তা থাকিব? সেইকাৰণেতো অসমত দিনক দিনে মানে বিভিন্ন ধৰণৰ ঘটনা বৃদ্ধি পাব ধৰিছে। মহিলাৰ লগতে হওক, পুৰুষৰ লগতে হওক, আপোনাৰ স্নেচিঙৰ ঘটনাই হওক, বিভিন্ন ধৰণৰ ঘটনা অসমত বৃদ্ধি পাব ধৰিছে আপোনাৰ এই ধৰণৰ উচতনিমূলক বক্তব্যৰ কাৰণে। সঁচাকৈ বহুত হাঁহি উঠে। মানে এতিয়া ক'বলৈ গ'লে আপোনাৰ দিনত আপুনি যেতিয়া মুখ্যমন্ত্ৰী হয়, আপুনি ব্যৰ্থতা স্বীকাৰ নকৰে, কিন্তু আপোনাৰ দিনতে মুখত কলা কাপোৰ বান্ধি দিন দুপৰতে এনেদৰে এগৰাকী সাংসদক বা সাংসদৰ ওপৰত আক্ৰমণ কৰে। সঁচাকৈ ভাবিলে বহুত কিবা লাগে।
আপুনি এনেধৰণৰ টুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থাকক। মানুহে আপোনাৰ আচল স্বৰূপটো গম পাইছে। আপুনি কৈছিলে যে অসমখন মমৰ পোহৰৰ দৰে জিলিকি থাকিব লাগে। এইদৰে অসমখন মমৰ পোহৰত জিলিকি থাকিব নেকি? আপুনি দেখোন এনেকুৱা এডাল মম অসমবাসীলৈ মানে উপহাৰ দিলে যিডালে অমাৱস্যা কৰি ৰাখিছে। মমৰ পোহৰ কেৱল বিজেপি নেতাকৰ্মী ঘৰতহে আছে, যিডাল মমৰ কথা কৈছে। আৰু সাধাৰণ ৰাইজৰ ফালে যিডাল মম এৰি দিছে সেই মমডাল হৈছে অমাৱস্যাৰ মম হয়। এইদৰে অসমখনক আপুনি কি মানে মমৰ পোহৰৰ দৰে জিলিকাই তুলিব পাৰিব? আপুনি এডভান্টেজ আছাম 2 পাতে, ভাল কথা, আমিও আদৰণি জনাইছো। কিন্তু এইদৰে বিনিয়োগকাৰীসকল আহি পেলাই ইয়াত আপোনাৰ মানে কি ইনভেষ্ট কৰিব বুলি আপুনি ভাবেনে? য'ত এগৰাকী সাংসদৰে সুৰক্ষা নাই, সাধাৰণ জনতা সুৰক্ষিত নহয়, তাত বিদেশৰ পৰা মানুহ ইয়াত আহিবনে? তেওঁলোকৰ নিৰাপত্তা ক'ত? প্ৰথমে নিজৰ ঘৰৰ মানুহখিনিক নিৰাপত্তা দি লওক। অসমখন আপোনাৰ ঘৰ হয়। মই আগতেও কৈছো, আপুনি পোনপ্ৰথমে অসমৰ অভিভাৱক হয়, তাৰ পিছত আপুনি কাৰোবাৰ স্বামী হয়, কাৰোবাৰ পিতৃ হয়, কাৰোবাৰ পুত্ৰ হয়। পোনপ্ৰথমে আপুনি অসমৰ অভিভাৱক হয়। অসমৰ অভিভাৱক হোৱাৰ হেতুকে আপোনাৰ বহুখিনি দায়িত্ব আছে অসমক লৈ। এনেধৰণৰ যদি টুলুঙা মন্তব্য দিয়ে শোভা নাপায়। পাৰ্চনেল যুদ্ধ এটা বেলেগ কথা, কাজিয়া, কিন্তু এইদৰে দিন দুপৰত এগৰাকী জনপ্ৰতিনিধিক এটেক কৰাৰ পিছত আপুনি যিদৰে টুলুঙা মন্তব্য দিছে, হাস্যকৰ কথা। আপোনালোকে কি কৈছিলে? দুৰ্নীতি মানে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিলে দুৰ্নীতি মানে কংগ্ৰেছ মানে দুৰ্নীতি। এতিয়া দেখোন মানে ভণ্ডামি গুণ্ডাগিৰি মানে বিজেপি মানেই গুণ্ডাগিৰি দেখোন পৰিলক্ষিত হৈছে। আপোনালোকে পাহৰি গৈছে যে আপোনালোকৰ পিছে পিছে আপোনালোকৰ চাহটো ঘূৰি আছে, সেইটো কথা নাপাহৰিব। আৰু এইখন চৰকাৰ বা মুখ্যমন্ত্ৰীৰ পৰা কি আশা কৰিব পাৰি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈছিলে যে 10 জনপদটো জ্বলাই দিব লাগে, 10 জনপদত কোন থাকে? আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী। তো সেই জনপদটো জ্বলাই দিব কৈছিলে, তেওঁ থকা যিটো মানে এৰিয়া আছে সেই এৰিয়াটো জ্বলাই দিব কৈছিলে 10 জনপদ। কমল নাথ ডাঙৰীয়াক তেওঁ চেলেঞ্জ কৰিছিলে এটা টাইমত যে আপুনি যদি হনুমান ভক্ত হয়, আপুনি সোনিয়া গান্ধী থকা যিটো এৰিয়া সেই এৰিয়াটো জ্বলাই দেখুৱাই দিয়ক। তাৰ মানে কি এগৰাকী মহিলাক জ্বলাই দিব লাগে নেকি? আপুনি কি কয় নিজৰ বিজেপি নেতা কৰ্মীসকলক যে বিজেপি কৰ্মীসকল গাখীৰ দিয়া গৰু, যিমানে দানা খুৱাব সিমানেই গাখীৰ দিব। আপোনাৰ এইবিলাক ব্যৱহাৰ আৰু আপোনালোকৰ বিজেপি চৰকাৰখনে কি কয় কংগ্ৰেছে উচতাই, কংগ্ৰেছৰ এইবিলাক নীতি। কংগ্ৰেছে কেতিয়াও নিজৰ কৰ্মীক গাখীৰ দিয়া নিদিয়া গৰু বুলি মানে সভাত নকয়। আপুনি প্ৰত্যেকজন কৰ্মীকে দেখোন সন্মান নকৰে, গৰুৰ লগত তুলনা কৰিলে। যিসকল কৰ্মীয়ে বিজেপিৰ দিনে ৰাতি আপোনাৰ লগত লাগি আছে, নিষ্ঠাবান কৰ্মী যিসকলে লাগি আছে এতিয়াও, তেওঁলোকক আপুনি গৰুৰ লগত তুলনা কৰিলে। আপোনালোকৰ চৰকাৰৰ পৰা কি ভাল ব্যৱহাৰ বা কি নিৰাপত্তা আশা কৰিব পাৰি? আপোনালোকৰ দেখোন বাজপেয়ী ভৱনত 7টা বজাত মহিলা আহিবলৈ নিষেধ কৰি থোৱা আছে। আপোনালোকৰ বাজপেয়ী ভৱনত মহিলা দেখোন ইন্দ্ৰাণী টহলীৰে আত্মহত্যা কৰিছিলে। আপোনালোকৰ ব্ৰিজভূষণ ডাঙৰীয়া সাংসদে মহিলাৰ ওপৰত মানে অত্যাচাৰ কৰিছিলে, মলেষ্ট কৰিছিলে। তো সেইবিলাকক বৰপ্ৰিয়া পাৰি দিয়া হয়। আপোনালোকৰে সাংসদ অধ্যক্ষ হয় নিশিকান্ত দুবে আপোনাৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰীক কৈছিলে যে নগৰবধূ, যিটো কোৱা হয় প্ৰষ্টিটিউট। তো এইখন চৰকাৰৰ পৰা নিৰাপত্তা, সুৰক্ষা, ভাল ব্যৱহাৰ, ভাল মন্তব্য কি আশা কৰিব পাৰি? সেইকাৰণে আপোনাৰ মন্তব্য এনেধৰণেই হ'ব যে সেই ঠাইৰ মানুহে মুখত কলা কাপোৰ বান্ধি আহে, সেই ঠাইবিলাক তেনেকুৱাই। আপুনিতো সেইবিলাক মন্তব্য কৰিবই, কাৰণ আপোনাৰ মুখৰ পৰা বহুত ধুনীয়া ধুনীয়া কথা ওলাই আহে, ফুল তুলসী সৰে আপোনাৰ আপুনি মুখখন মেলিলেই। মই উদাহৰণ দিলো আৰু বহু এনে উদাহৰণ আছে। তথাপিতো আপোনাক কৈছো আপুনি এনেধৰণৰ মন্তব্য নিদিব, কাৰণ আপোনাৰ যেনেদৰে আপুনি অসমখনৰ মানে যিবোৰ সমস্যাৰ ওপৰত চকু ৰাখেনে নাৰাখে নাজানো, কিন্তু আপুনি দুৰ্নীতি কি আপুনি কমিশ্যন, তাৰপিছত আপোনাৰ চিণ্ডিকেট, এইবিলাকৰ ওপৰত আপুনি নজৰ ৰাখে। কিন্তু এটা কথা মনত ৰাখিব, অসমৰ জনতাই আপোনাৰ ওপৰত নজৰ ৰাখিছে, কাৰণ আপুনি অসমৰ মুখ্যমন্ত্ৰী অভিভাৱক হয়, আপুনি সাংবিধানিক পদত বহি আছে। সেইকাৰণে সাংবিধানিক পদত বহি পেলাই অসাংবিধানিক কাম নকৰিব। লগতে আমাৰ ভূপেন বৰা ডাঙৰীয়াকো আপোনাৰ চৰকাৰখনে বহু অপদস্থ কৰিলে। ঘোচা লাঠি নাকেৰে এটা সময়ত তেজ ওলাই গৈছিলে, বহুত মানে ভয়ংকৰ ব্যৱহাৰ কৰিছিলে জনমানসত। এইবিলাক শোভা নাপায়, এইবিলাক সংস্কৃতিয়ে শোভা নাপায়। আপোনালোকৰ বাজপেয়ীয়ে যিখন ভাৰতৰ কথা কৈছিলে, যিটো সপোন আছিলে,
সেয়া সপোন যেন আপোনালোকে ওলোটা কৰি পেলালে এতিয়া বিজেপি মানেই গুণ্ডাৰাজ মানে বিজেপি দেখিবলৈ পোৱা গৈছে সেইকাৰণে কৈছোঁ ৰাইজ জাগিব হ'ল নহবা এইখন চৰকাৰে ৰাইজৰ তেজেৰে বনভোজ খাব